পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' গ্ৰেড 4ৰ এক্সপেক্টেড কাট অফ ক্লাছ 8 লেভেলৰ ক্লাছ 10 লেভেল দিয়া হোৱাৰ পাছত মই যিটো অফিচিয়েল মেইল আছে, অফিচিয়েল জিমেইল আছে তাত আৰু কমেণ্টতো দেখিবলৈ পাইছোঁ যে গ্ৰেড 3ৰ ওপৰত এটা এক্সপেক্টেড ভিডিঅ' দিব লাগে, স্পেচিয়েলি যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী পষ্ট আছিলে। চ' তাত মই ফাৰ্ষ্টতে ক'ব বিচাৰোঁ যে 6000+ কেণ্ডিডেটক কিন্তু এইবাৰ স্কিল টেষ্টৰ কাৰণে মাতা হ'ব, যিটো স্কিল টেষ্ট নেকি আমাৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ'ব স্কিল টেষ্টৰ ডেটটো। আৰু স্কিল টেষ্টত কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, কাৰণ ভাইভাৰ এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অহা নাই যে মাৰ্কটো আমাৰ যিটো গ্ৰেড 4 এক্সাম আছে 5 হ'ব নে 15 হ'ব, কিন্তু স্কিল টেষ্টত আগৰবাৰ 25 মাৰ্ক কিন্তু আছিলে। কিন্তু এটা কথা ক'ব বিচাৰোঁ যে যিটো গ্ৰেড 3 আছে তাৰ কাট অফটো কিন্তু মই কৈছিলোঁ যে গ্ৰেড 4ত যদি আপোনালোকে 60 পাইছে OBC বা 65 পাইছে তেন্তে আপোনালোকে আশা ৰাখিব পাৰে। হয়, এইটো এটা কোৱাইট ছেফ স্ক'ৰ নহয়। কোৱাইট ছেফ স্ক'ৰ আপোনালোকে জেনেৰেল OBC আপোনালোকে 75+ থাকিলে বা 80 থাকিলে বেটাৰ, কিন্তু আপোনালোকে 65 বা 70, 60 যেতিয়াও আশা কৰিব পাৰি। কিন্তু গ্ৰেড 3ত কিন্তু আপোনালোকে অলপ মাৰ্কটো বেছি দেখিবলৈ পাব, কাৰণ আপোনালোকক মই ক'ব বিচাৰোঁ যে আপোনালোকে হয়তো জানে যে গ্ৰেড 3ত কিন্তু একো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাইকিয়া। আপোনালোকে যিয়ে নপঢ়ক কিয়, আপোনালোকে লাগিলে ডিগ্ৰী কমপ্লিট কৰিছে, মাষ্টাৰ্ছ কমপ্লিট কৰিছে, সকলো মানুহে দিব পাৰিব। সেইটো এটা বহুত ডাঙৰ ফেক্টৰ হ'ব। আপোনালোকে মন কৰিব, চবেই দিব পাৰিব। গ্ৰেড 3 এক্সামটোতো তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই। আমাৰ কি আছিলে যে ক্লাছ 10 লেভেলৰ ক্লাছ 8 লেভেলত ৰেষ্ট্ৰিকশ্যন আছিলে। অনলি আপোনালোকে মেক্সিমাম কি হ'ব লাগিব, মেক্সিমাম যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হৈছে দেন দিব পাৰিব, ন' প্ৰব্লেম। কিন্তু তাতকৈ বেছি হ'লে আপোনালোকে দিব নোৱাৰিব। কিন্তু আমাৰ গ্ৰেড 3 এক্সামটো চবেই দিব পাৰিব, সেইকাৰণে কাট অফটো কিন্তু এইটো ইমান বেছি কম নাযায়। আগৰবাৰ কাট অফ আছিল এইটো 123। চ' এইবাৰ নেগেটিভ মাৰ্কে অলপ ইম্পেক্ট পেলাব, নেগেটিভ মাৰ্ক প্লাছ এইবাৰ আপোনালোকে চাব পাৰে যে অভাৰলেপিং নহ'ব। আৰু গ্ৰেড 4ৰ কুৱেশ্যনবিলাকতো আপোনালোকে কৈছে যে কম্পেৰেটিভলি হাৰ্ড আহিছিলে, লেন্থি আহিছিলে, কিন্তু গ্ৰেড 3টো কিন্তু গ্ৰেড 3 হিচাপে ঠিকেই আহিছিলে। পাৰিলে আপোনালোকে হাৰ্ড বুলি সেইটো ক'ব নোৱাৰে, মডাৰেট বুলিয়ে ক'ব পাৰে। হয়, একদম ইজিও নহয়, সেইটো এটা ভুল ধাৰণা হ'ব। কিয়? কাৰণ 4-5টা কুৱেশ্যনে গোটেই মানে কুৱেশ্যন পেপাৰটো আপোনালোকে ক'ব নোৱাৰে যে 4-5টা কুৱেশ্যন ইজি আহিলে, বা আমি সৰুতে পঢ়া কিছুমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে, আমি ডিফাইন কৰিব নোৱাৰোঁ 4-5টা কুৱেশ্যন দি পেলাই গোটেই পেপাৰটো, সেইটো হয়। চ' কাট অফটো আপোনালোকে, মই গ্ৰেড 3ৰ কথা কৈছোঁ, চ' সেই গোটেইখিনি ছেমেই গ্ৰেড 4 নিচিনা, কিন্তু তাত কিন্তু ৰেষ্ট্ৰিকশ্যন নাইকিয়া। চ' সেইকাৰণে কাট অফটো ইমান বেছি কম নাযাব। আপোনালোকে, মই এক্সপেক্টেড কাট অফ এটা দিছোঁ, আজি ভিডিঅ'টো ইমান বেছি ডাঙৰ নহ'ব। চ' এইটো এক্সপেক্টেড কাট অফ হয়, আপোনালোকে চাব। জেনেৰেল মেইলৰ মই 110ৰ পৰা 120 ৰাখিছোঁ। গ্ৰেড 3 কাট অফ এনেকুৱা মানে যাব পাৰে, তাতকৈ কম হোৱাৰ চান্স, মানে তাতকৈ কমাৰ চান্স কমেই। কাৰণ আপোনালোকে চাওক, গ্ৰেড 3টো কিন্তু কাট অফটো ইয়াৰ আগৰ বাৰু 123 গৈছিলে। গ্ৰেড 4ৰতো গৈছিলে মেট্ৰিক লেভেলত 79, হায়েষ্ট জেনেৰেল মেইলৰ, আৰু ক্লাছ 8 লেভেলত মেবি জেনেৰেল মেইলৰ 74 গৈছিল নেকি। চ' কিন্তু যিটো আমাৰ গ্ৰেড 3 লেভেলত বহুত মানে কেণ্ডিডেটো বহুত আছিলে। আপোনালোকে হয়তো জানেই 11 লাখ কেণ্ডিডেট আছিলে, কিন্তু 11 লাখ কেণ্ডিডেট, আৰু পোষ্ট আছে কিমান 3000+, 3100 কিমানটা আছিলে। চ' মাতা হ'ব কিমান 6000ক মাতা হ'ব। চ' যদি আপোনালোকে ধৰক 100 পাইছে জেনেৰেল মেইল, দেন মাতাৰ চান্স আছে, স্কিল টেষ্টত মাতাৰ চান্স আছে। কিন্তু মানে কি হ'ব, স্কিল টেষ্টত যোৱাৰ পাছতোতো দুজনৰ পৰা এজনকহে ৰাখিব। চ' আপোনালোকে যদি 115, 120 বা 110ৰ পৰা মাজত আছে, দেন মানে আপোনালোকে ছেফ হৈ থাকিব পাৰে। নহ'লে মানে স্কিল টেষ্টৰ ওপৰতো মানে বহুত ভালকৈ দিব লাগিব স্কিল টেষ্টটো। চ' ছেফ স্ক'ৰ হয়। জেনেৰেল মেইলৰ বাবে আপোনালোকে 110ৰ পৰা 120, ফিমেলৰ 102 পৰা 111 ৰাখিছোঁ। OBC মেলৰ 106ৰ পৰা 116, ফিমেলৰ 99ৰ পৰা 109। ফিমেলৰ কাট অফটো জেনেৰেলৰ মেইলতকৈ 7-8 বা 10 মাৰ্ক এটা কমেই থাকে। আৰু SC মেইলৰ আপোনালোকে 105ৰ পৰা 114, ফিমেলৰ 97ৰ পৰা 109, আৰু ST প্লেনৰ তেনেকৈ আপোনালোকে গোটেইখিনি চাই ল'ব। আৰু ফিজিকেলি হেণ্ডিকেপছ আৰু এক্স চাৰ্ভিচন আপোনালোকে 90+ পালে হৈ যাব। মই কাট অফটো ক'ব পাৰিলোঁ হয় যে কাট অফটো আপোনালোকে 80 পালেও হৈ যাব, জেনেৰেল মেইলৰ OBC 70 পালেও হৈ যাব, কিন্তু এইটো এটা ভুল ধাৰণা দিয়া হ'ব। এটা মানে এইটো যিটো আমি এনালাইজ কৰি পেলাই যিটো পাইছোঁ বা পোলৰ জৰিয়তে যিটো পাইছোঁ, সেইটো গ্ৰেড 3 লেভেলৰ এক্সামৰ যিটো কাট অফ, সেইটো গ্ৰেড 4ৰ নিচিনা ইমান বেছি কমি নাযায়। এটাই মেইন কাৰণ, এটাই মই বাৰে বাৰে কৈ আছোঁ, তাত কিন্তু চবে এক্সাম দিব পাৰিব। চ' নেগেটিভ মাৰ্কিঙে ইম্পেক্ট পেলাব যদিও, কাৰণ আগৰবাৰ আপোনালোকে 123 কাট অফ আছিলতো, আপোনালোক 123 কাট অফ আছিলে। চ' অলপ এটা ইম্পেক্ট হৈ পেলাই এইটো 115 মান যাব পাৰে। কাৰণ চাওক, 123 পৰা বহাৰ কি ৰিজন আছে, বহাৰ ৰিজন হৈছে এইবাৰ কেণ্ডিডেটৰ সংখ্যা কম, কেণ্ডিডেটৰ সংখ্যা বেছি, চ' সেইকাৰণে এইটো প্লাছ হ'ব পাৰে। ঠিক আছে, পিছত পষ্টৰ সংখ্যা কম, কেণ্ডিডেটৰ সংখ্যা বেছি, দুটা প্লাছ পইণ্ট আমাৰ আহি গ'ল। ঠিক আছে, চ' 123 পৰা প্লাছ হোৱাৰ দুটা আমি ৰিজন পাই গ'লোঁ।
তাৰ পাছত এতিয়া নেগেটিভ মাৰ্কিং আছে, সেইটো হৈছে কমাৰ এটা ৰিজন, অভাৰলেপিং নহ'ব সেইটো হৈছে কাট অফ কমাৰ এটা ৰিজন। কিন্তু আমি যদি কুৱেশ্যন পেপাৰটো চাওঁ সেইটো মডাৰেট, না কমাব না বঢ়াব। কিন্তু আগৰবাৰৰ হায়াৰ ছেকেণ্ডেৰী কুৱেশ্যন পেপাৰটোতকৈ এইবাৰৰ কুৱেশ্যন পেপাৰটো ইজি হয়। আগৰবাৰৰ ক্লাছ 10ৰ কুৱেশ্যন পেপাৰটোতকৈ এইবাৰ ক্লাছ 10ৰ কুৱেশ্যন পেপাৰটো যথেষ্ট জটিল। ক্লাছ 8ৰটোতকৈ ক্লাছ 8ৰটো এইবাৰটো যথেষ্ট জটিল, কিন্তু হায়াৰ ছেকেণ্ডেৰী পেপাৰটো এইবাৰ কম্পেৰেটিভলি ইজিয়ে। মানুহৰ মতামত লৈ পেলাই মই কৈছোঁ যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পেপাৰটো যোৱাবাৰৰ হায়াৰ ছেকেণ্ডেৰী পেপাৰতকৈ মানুহে ইজি পাইছে। চ' কিন্তু নেগেটিভ মাৰ্ক আছে। চ' এইবিলাক সেইকাৰণে কাট অফটো আপোনালোকে এনেকুৱা ৰেঞ্জত থাকিব। চ' আপোনালোকে কেনেকুৱা পালে জনাব, এনেকুৱা ধৰণৰ কাট অফে যাব বুলি আপোনালোকেও ভাবে নেকি, বা আপোনালোকে কেনেকুৱা কাট অফ যাব পাৰে সেইটোও জনাব। আপোনালোকৰ প্ৰাপ্য নম্বৰসমূহ জনাব। OMR শ্বীট হয়তো আপোনালোকে বহুতে ডাউনলোড কৰিছিলেই, আৰু OMR শ্বীট ডাউনলোড কৰাৰ পাছত OMR এনচাৰ শ্বীট আপোনালোকে একজেক্টলি কিমান মাৰ্ক পাইছে, বা কোনোবাই যদি মাৰ্ক এতিয়ালৈকে ওলোৱা নাই, কেইটা শুদ্ধ হৈছে কেইটা ভুল হৈছে জনাই দিব। মই মাৰ্কটো কমেণ্ট কৰি পেলাই জনাই দিম আপোনালোকক। চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু স্কিল টেষ্টৰ কাৰণে আপোনালোকে হয়তো কোৰ্চটো জানেই, মই আকৌ জনাই দিছোঁ। স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ কি আহে যে যিটো আমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড, পিছত এক্সেল আৰু পাৱাৰ পইণ্ট, এই তিনিটা আপোনালোকে কিন্তু চাই যাব, এই তিনিটাৰ পৰা আহে। প্লাছ আপোনালোকৰ কিছুমান শ্বৰ্ট ফৰ্মুলা যদি আপোনালোকে জানে, কিছুমান আপোনালোকৰ টাস্ক কিছুমান কৰিব দিব, টেবুল বনাব দিব, এইবিলাক কৰিব দিব। চ' আপোনালোকে যদি কম্পিউটাৰৰ কিছুমান শ্বৰ্ট ফৰ্মুলা জানে, চ' সেইবিলাকে হেল্প কৰিব। চ' আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। স্কিল টেষ্টটো মানে ক্লাছ 3ৰ কাৰণে কিন্তু স্কিল টেষ্ট, মানে গ্ৰেড 3ৰ কাৰণে স্কিল টেষ্ট বহুত ডাঙৰ এটা ৰোল প্লে' কৰিব। কাৰণ ভাইভাত মেক্সিমাম হ'লেও 15 মাৰ্কৰ হ'ব বুলি নটিফিকেশ্যন অহা নাই, কিন্তু হ'লেও 15 মাৰ্কৰ হ'ব বা 5 মাৰ্কৰ হ'ব পাৰে। কিন্তু স্কিল টেষ্ট কিন্তু 25 মাৰ্ক কিন্তু বহুত বেছি। 25 মাৰ্কে এটা ডাঙৰ ইম্পেক্ট পেলাব পাৰে অভাৰঅল ৰিজাল্টৰ ওপৰত। চ' আপোনালোকে চাওক 150 এক্সামটো হ'ল আৰু 25 মাৰ্কৰ আপোনালোকৰ স্কিল টেষ্ট হ'ল, টোটেল মাৰ্ক 175 হৈ যাব। চ' স্কিল টেষ্টৰ ওপৰত মন দিয়ক, আৰু এনেকুৱা যদি মাৰ্কসমূহ আপোনালোকে যদি পাইছে এইটো ৰেঞ্জত, চ' প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। আৰু আপোনালোকৰ মাৰ্কসমূহ জনাব। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।